নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পলিটিৰ কনস্টিটিউশন মানে সংবিধান টপিকটোৰ ওপৰত প্ৰায় কম্পিটিটিভ এক্সামবোৰত আহি থকা কোৱেশ্চন কেইটামান আলোচনা কৰিম প্ৰথম আমি আলোচনা কৰিছো the idea of constitution was given by M.N. Roy মানে আমাৰ যোনখন কনস্টিটিউশন সংবিধানখনৰ আইডিয়াখন কোনে দিছিলে M.N. Roy দিছিলে আৰু কিমান চনত দিছিলে 1934 চনত দিছিলে next আলোচনা কৰিম constitution first meeting was held in December 9 1946 মানে কনস্টিটিউশন খনৰ আমাৰ যোনখন ফাৰ্স্ট মিটিং হৈছিল এখন কিমান চনত হৈছিল 1946 or 9 ডিসেম্বৰত next question asile reassemble on August 14 1947 মানে আমাৰ যোনখন সংবিধানখন পুনৰ সভা হৈছিলে আগষ্টৰ 14 1947 চনত next আহিলে BN Rao constitutional advisor of the assembly মানে constitutional advisor assembly খন advisor হিচাপে BN Rao asile আৰু it took 2 years 11 months and 18 days মানে আমাৰ for constitution assembly to finalize the constitution আৰু 11 seasons মানে আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ 2 years 11 months আৰু 18 days লাগিছিলে আৰু এটো 11 sessioner ভিতৰত কমপ্লিট হৈছিল আৰু in March 1946 Lord Attlee sent a cabinet mission to India মানে আমাৰ Lord Attlee cabinet mission খন ভাৰতলৈ 1946 চনত পঠাইছিলে আৰু next it consists of 3 cabinet minister Lord Patrick Lawrence, Sir Stephen Cripps and Mr. A.V. Alexander আৰু এই ক্যাবিনেট মিশন খন এটলিয়ে যে পঠাইছিল ভাৰতলৈ তাত তিনিজন মন্ত্ৰীয়ে গঠিত আছিল এজন নাম লৰ্ড পেট্ৰিক লৰেন্স Sir Stephen Cripps আৰু নেক্সট আছিল A.V. Alexander আছিল নেক্সট objective resolution first session on constitution assembly on December 13 1946 by Jawaharlal Nehru important objective resolution যেতিয়া আমি ওয়ার্ডটো শুনো 1946 কোনে হৈছে জৱাহৰলাল নেহেৰু মনৰ ৰাখিবা নেক্সট ডক্টৰ সচিন্দ্ৰনাথ সিনহা was provisional president on 9 December 1946 মানে তোমাৰ সচিন্দ্ৰনাথ সিনহাই তোমাৰ আমাৰ যোনখন কনস্টিটিউশনাল এসেম্বলি ফাৰ্স্ট মিটিং হৈছিল 9 December 1946 তাত provisional president হিচাপে তেওঁ কাম কৰিছিল আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ was permanent president আছিল মানে ভাৰত আমাৰ সংবিধানখনৰ permanent president হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল next আছিল the constitution assembly appointed a drafting committee on 29 August 1947 মানে 1947 or 29 August আমাৰ constitution খনৰ drafting committee খসৰা কমিটি প্ৰস্তুত কৰিছিল appoint কৰিছিল আৰু it was headed by Dr. B.R. Ambedkar আৰু এই খসৰা মানে drafting committee খন খসৰা কমিটি খনৰ headed আছিল কোন আছিল Dr. B.R. Ambedkar next submitted draft constitution of India to the president of assembly on February 21 1948 মানে আমাৰ যোনখন draft তোমাৰ কমিটি আছিল হে draft কমিটি মানে draft constitution খন আমাৰ প্ৰেসিডেন্টৰ ওচৰত তোমাৰ সাবমিট কৰিছিল কিমান চন জানিবলে February 21 1948 তাইছত India was adopted by the Constitution Assembly on 26 November 1949 মানে আমাৰ ভাৰতবৰ্ষৰ কনস্টিটিউশন খন এসেম্বলি খন মানে কনস্টিটিউশন খন এডপ্ট কৰিছিল 26 November 1949 next it came into full operation with effect from 26 January 1950 মানে কনস্টিটিউশন খন এডপ্ট কৰিছিল 26 November 1949 আৰু সেইখন ফুললি effect হৈছিলে মানে fully effect হৈছিলে 26 January 1950 পৰা next the constitution as originally adopted 22 parts 395 articles and 8 schedule মানে আমাৰ constitution খন যেতিয়া originally adopt কৰিছিলে আৰম্ভণিতে adopt কৰিছিলে তেতিয়া প্ৰথমতে তেতিয়া 22 parts আছিল 395 articles আছিল আৰু 8 খন schedule আছিল আৰু it was the world largest written constitution আৰু এইখন ভাৰতবৰ্ষ এই ভাৰতৰ যোনখন সংবিধানখন constitution খন worldৰ সবতছে দীঘল লিখিত সংবিধান আছিল আৰু এই কোৱেশ্চন কিটাই প্ৰায় সংবিধানৰ ওপৰত এই constitution বা সংবিধানৰ ওপৰত এই কোৱেশ্চন কিটাই প্ৰায় যিকোনো কম্পিটিটিভ এক্সামবোৰত আহি থকা আমি দেখা যায় সো এই কোৱেশ্চন কিটা ভালকৈ চাবা ইয়াৰ পৰা প্ৰায় কোৱেশ্চন আহি থকা দেখা যায় ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ